হেল্ল' আসসালামু আলাইকুম ফ্ৰেণ্ডছ ৱেলকাম টু নেহাজ লাইফ। তো আপোনালোকক সকলোকে স্বাগতম কৰিছোঁ মই এটা মিনি ব্লগলৈ। আৰু এইকেইদিন আপোনালোকে দেখিছে মোৰ ব্লগ পষ্ট তেনেকৈ মই একোৱেই দিবলৈ পৰা নাই, একো ব্লগ বনোৱা নাই। ঘৰত কিছুমান প্ৰব্লেম হৈ আছিলে, আপোনালোকক কৈছিলোঁ যে মোৰ জেঠু ইণ্টিকাল হৈছে। তেনেকৈ বহুত কিছুমান এইকেইদিন প্ৰব্লেম হৈ আছে, সেইটো কাৰণে এইবিলাক একো ব্লগ শ্লগ কৰিবলৈ কাৰণে মন যোৱা নাই। তাৰপিছত আমি ওলাই আহিলোঁ, বিশেষ এটা কামৰ কাৰণে আমি গুৱাহাটী আহিছিলোঁ বাৰু, মাইনা বা আৰু মই চামচুন আমি গোটেইকেইটা। তাৰপিছত এইফালে অলপমান ফ্ৰুটছ লৈ ল'লোঁ। চামাই যিহেতু ঘৰত আছে, তাই ফ্ৰুটছ খাই বহুত বেছি ভাল পায়। কল কৰি কৈছে যে মোৰ কাৰণে কিবাকিবি ফল মূল লৈ আহিবা। তাৰপিছত আমি কিবাকিবি আমাৰ কাম আছিলে, কামবোৰ হোৱাৰ পিছত এতিয়া আমাৰ বহুত বেছি ভোক লাগিছে। ভোক লগাৰ কাৰণে জুৰেণ্টৰো ভোক লাগিছে, আমনি কৰিছে খাবলৈ কাৰণে। তাত গোটেইকেইটা আমি খাবলৈ কাৰণে আহিলোঁ। আৰু খাই বৈ মেলি খাই থাকোঁতেই জুৰেণ্টে আমনি কৰিছে, তাক কিবা এটা খেলনা লাগে। তাত আমি খোৱাৰ পিছত ওলাই আহিলোঁ তাক কিবা এটা কিনি দিবলৈ কাৰণে। তাৰপিছত সি এইবিলাক কিনি থাকোঁতে আকৌ দেখি গ'ল গোলা। তাৰপিছত সি আকৌ গোলা খোৱাত লাগিলে। এইফালে এতিয়া দেখিছেনে। তাৰপিছত এইবোৰ কৰি মেলি আমি ওলাই আহিলোঁ আকৌ ঘৰলৈ বুলি, যিহেতু বহুত বেছি দেৰি হৈ যাব। আকৌ তেজপুৰতো আমি সোমাবলৈ কাৰণে আছে, কাম এটা আছে। তো সেইটো কাৰণে আমি ওলাই আহিলোঁ ঘৰলৈ। ভিডিঅ'টো মই বনাম বুলি একচুৱেলি বনোৱা নাছিলোঁ, বা ব্লগ বনাম বুলি বনোৱা নাছিলোঁ। এনেই জাষ্ট ক্লিপবিলাক ৰৈ ৰাখিছিলোঁ, ভিডিঅ'বোৰ কৰি ৰাখিছিলোঁ কাৰণে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। তো ঠিক আছে, আজিলৈ আহিছোঁ, বাই বাই।